বুক বাইটৰ বুক ৰিভিউ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আজি আমি আপোনালোকৰ সন্মুখত পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ এখন উপন্যাসৰ বিষয়ে। মহাভাৰতৰ এটা কাহিনীৰ আধাৰত এই উপন্যাসখন লিখা হৈছে। উপন্যাসখনৰ নাম কুলকুণ্ডলিনী। এখন লিখি উলিয়াইছে পূৰবী বৰাই। পূৰবী বৰা অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক। তেওঁ কেইবাখনো উপন্যাস ইয়াৰ আগতে লিখি উলিয়াইছে। বিশেষকৈ প্ৰিন্সেছ অফ চিটি সন্দিকৈ কলেজ তেওঁৰ এখন বহু পঠিত উপন্যাস। আমি আজি তেওঁৰ কুলকুণ্ডলিনী উপন্যাসখনৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি কিতাপখনৰ বিষয়ে কোৱাৰ আগতে অলপ মহাভাৰতলৈ সোমাই যাওঁ। আমি মহাভাৰত সকলোৱে পঢ়া নাই, কিন্তু তথাপি আমি মহাভাৰতৰ কাহিনীৰ সৈতে ইয়াৰ চৰিত্ৰবোৰৰ সৈতে প্ৰায় আমি পৰিচিত। এই মহাভাৰতৰ দুটি উল্লেখযোগ্য চৰিত্ৰ হ'ল কৃষ্ণ আৰু দ্ৰৌপদী। মহাভাৰতত কৃষ্ণ হ'ল পাণ্ডৱ সখা। তেওঁ পাণ্ডৱৰ পৰামৰ্শদাতা। পাণ্ডৱৰ সকলো বিপদ আপদত তেওঁ ওচৰত থিয় হয়হি। আনহাতে দ্ৰৌপদী হ'ল পাণ্ডৱ জায়া। তেওঁ পঞ্চ পাণ্ডৱৰ উমৈহতীয়া পত্নী। এটা বিশেষ ঘটনাই দ্ৰৌপদীক পঞ্চ পাণ্ডৱৰ পত্নী কৰি তুলিছিল। এতিয়া আমি যদি চাওঁ যে কৃষ্ণ পাণ্ডৱৰ পৰামৰ্শদাতা আৰু দ্ৰৌপদী পাণ্ডৱৰ পত্নী, এই হিচাপত কৃষ্ণ আৰু দ্ৰৌপদীৰ সম্পৰ্কটো এটা শ্ৰদ্ধাৰ সম্পৰ্ক। আমি মহাভাৰত যদি ভালকৈ চাওঁ তেতিয়া দেখিম যে কৃষ্ণ আৰু দ্ৰৌপদীৰ সম্পৰ্কটো ভাতৃ ভগ্নীৰ সম্পৰ্কৰ দৰে। দ্ৰৌপদীৰ বিপদত কৃষ্ণ ওচৰত থিয় হৈছে। কৃষ্ণক দ্ৰৌপদীয়ে ভগ্নীসুলভ শ্ৰদ্ধা জ্ঞাপন কৰিছে। কিন্তু একাংশ মহাভাৰতৰ গৱেষকে ক'ব বিচাৰে যে কৃষ্ণ আৰু দ্ৰৌপদীৰ মাজত এটা প্ৰেমৰো সম্পৰ্ক আছিল। আমি আলোচনা কৰিবলৈ লোৱা উপন্যাসখনৰ কাহিনীটো ঠিক এই কথাতে আৰম্ভ হৈছে। কৃষ্ণ আৰু দ্ৰৌপদীৰ মাজত কি সঁচাই প্ৰেমৰ সম্পৰ্ক আছিল? এই কথাটো আমি নাজানো। ঔপন্যাসিক পূৰবী বৰাই তেওঁৰ কুলকুণ্ডলিনী উপন্যাসখনত এই কথাটো কৈছে। কুলকুণ্ডলিনীত এনে কিছু কথা আছে যিখিনি কথা আমি কিতাপখন পঢ়ি গ'লে আমি পাতে পাতে পঢ়িবলৈ পাম। মই পঢ়ুৱৈৰ অৱগতিৰ অৰ্থে এটা সৰু দফা পঢ়ি দিব বিচাৰিছোঁ। জীৱনলৈ সংযম আনিবই লাগিব। মোৰ জীৱন এনেকুৱাই। কাৰোবাৰ শীতল যুদ্ধৰ বলি হৈ সদায় ৰ'ব লাগিব নেকি মই? এই কথা কাকনো ক'ম? পাৰ্থই নুশুনে, বুজিও নুবুজাৰ দৰে আচৰণ কৰে। টোপনি যোৱাজনকহে জগাব পাৰি। এৰা, পাৰ্থক নকলেও ঋষি মোৰ সুখ দুখৰ লগৰী। মোৰ হৃদয়ৰ ক্ৰন্দন নিশ্চয় ঋষিয়ে শুনিছে। কাম্যক বন মোৰ আপোন, লাহে লাহে ভাল লাগিছে। ভাল লাগিছে বনৰ জীৱন, ইয়াতেই মাদকতা বিচাৰি লৈছোঁ। মুকলি আকাশৰ তলত মেঘৰ ধেমালি চাই সময় পাৰ কৰি কেতিয়াবা কবিতাৰ আকাশত বিলীন হৈ যাওঁ। কাম্যক বনলৈ অহাৰ লগে লগে জম্বু কম্বু কিমিক চবৰ বিৰাট সকলোৱে আদৰি লৈছে। বনে মোৰ আপোন ঘৰখনৰ দৰে হৈ পৰিছে। আমি কৈ নিদিলেও দৰ্শকে নিশ্চয় বুজি পাইছে এয়া দ্ৰৌপদীৰ মনৰ কথা। দ্ৰৌপদী প্ৰায় দ্বিধাত আছিলে আৰু সেই দ্বিধা প্ৰতিবাৰে আঁতৰাবলৈ কৃষ্ণ তেওঁৰ ওচৰত উপস্থিত হৈছিল। পাৰ্থ পঞ্চপাণ্ডৱৰ ভিতৰত তেওঁৰ প্ৰিয়তম পতি আছিল, কাৰণ স্বয়ম্বৰত পাৰ্থইহে তেওঁক জয়লাভ কৰিছিল। সেই পাৰ্থইও কেতিয়াবা যেতিয়া দ্ৰৌপদীৰ মনৰ কথা নুবুজিছিল তেতিয়া দ্ৰৌপদীৰ ওচৰত থিয় হৈছিল কৃষ্ণ। এই কথা আমি কোৱা নাই, কুলকুণ্ডলিনী উপন্যাসত কোৱা হৈছে। এইখন এখন অতি সৰস, পঢ়ি ভাল লগা আৰু মহাভাৰতক নতুন ৰূপত চাবলৈ শিকোৱা এখন উপন্যাস। এই উপন্যাসখন প্ৰকাশ কৰিছে লয়াৰ্ছ বুক ষ্টলে। কিতাপখনৰ দাম 250 টকা আৰু
ইয়াৰ পৃষ্ঠা সংখ্যা 184। দৰ্শক মণ্ডলী, আমি আজি আমাৰ অনুষ্ঠান কুলকুণ্ডলিনী উপন্যাসৰ এই পৰিচয়েৰে সমাপ্ত কৰিলোঁ। অহা খণ্ডত আমি আৰু এখন নতুন কিতাপ লৈ এই অনুষ্ঠানত উপস্থিত হ'ম। নমস্কাৰ।